প্ৰিয় বন্ধুসকল, আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ, যাৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। জুবিন, মই তোমাৰ বিষয়ে একো নকওঁ, কাৰণ মই তোমাৰ বিষয়ে যিমান জানো, আমাৰ যিসকলে দৰ্শক যিসকলে চাই আছে শুনি আছে তেওঁলোকে তাতকৈ বহুত বেছি জানে বুলি মই ভাবোঁ, কাৰণ তোমাক ইমান মানুহে ভাল পায়। কথা পতাৰ আগত মই তোমাক এটা গান শুনাই ল'ব বিচাৰোঁ। জীয়াই গানটো লগোৱাচোন, তুমি গানটো শুনা। তোমাৰ মনত আছেনে গানটো? জিয়াৰ হিন্দী সেইটো ইউনিভাৰ্চেলৰ এলবাম আছিলে এইটো, জিন্দগী। মানে কি এইটো গান আমি য'ত শ্বুট কৰিছোঁ স্কট পানভিয়েল, তাত এটা খুব ডাঙৰ ৰক বেণ্ড আছিলে, কুইন, চবে জানে। I think you know it. তাৰ ছিংগাৰটোৰ নাম আছিলে ফ্ৰেডি মাৰ্কিউৰি বালচাৰা। সি কেতিয়াও ইণ্ডিয়ান বুলি নক'লে কিন্তু নিজক, বাট হি ৱাজ বিগ, হি ইজ লাইক ইউনিভাৰ্চেলি বিগ। আৰু আমি একোৱেই নহয় তাহাঁতৰ আগত। চ' কুইনৰ যিটো ছিংগাৰ ফ্ৰেডি মাৰ্কিউৰি বালচাৰা, ফ্ৰেডিয়ে যিখন স্কুলত পঢ়িছিলে তাৰ সন্মুখত মই শ্বুটিং কৰিছোঁ। এই গানটো যিটো মই শুনালোঁ, এই গানটোৰ লগত মোৰ নিজৰ জীৱনৰ এটা ষ্টৰি এটা আছে, সেইটো মই তোমাক অলপ পিছত ক'ম। কিন্তু মই জুবিন গাৰ্গক কেতিয়া দেখিলোঁ, মানে মোৰ কাণখনে কেতিয়া, Why you like it so much? মই ক'ম সেইটোলৈ মই সেইকাৰণে প্ৰথম মই এইটোৱে আৰম্ভ কৰিছোঁ। ইটছ ভেৰি ক্ল'জ টু মাই হাৰ্ট। ইয়াৰ কাৰণ আছে। তাৰপিছত মই তোমাক কেতিয়া জুবিন গাৰ্গ নামটো তোমাক মই আৰু এটা গান দিম, তুমি সেইটো শুনিলে আৰু পাগল হৈ যাবা। ইটছ কল্ড কাফুৰ। তুমি গোৱা গান? মই গোৱা, মোৰ কম্প'জ, এভৰিথিং ইজ মাইন। ছোৱালী এজনী লিখিছে বম্বেৰ। ইটছ কল্ড কাফুৰ। কাফুৰটো কি আমাৰ? কাফুৰটো আমি যিটো কফুৰটো খাওঁ যে সেইটো উৰি যায়, এইটো উৰি যায়। অ'কে। তাই লিখি দিলে, হুৱা তেৰা দিল কাফুৰ জৈছে, হুৱা মেৰা দিল কাফুৰ ৰে। মোৰতো পাগল হৈ গ'ল। মোৰ সেই ছোৱালীজনী বিৰাট ধুনীয়া লিখে ঋতু, খালি তাইক বহুত কামুৰিব লাগে তেতিয়াহে লিখে তাইক মানে এটা গান লিখাবলৈ মানে তাইক 3 মাহমান কামুৰিব লাগিব, নহ'লে লিখে।